हेलो बंधुসকল आशा करो आपनालोक সকলো ভালে আছে। আজি আমি ৰেষ্টুৰেণ্ট ষ্টাইলত চিকেন বাটাৰ মছলা আৰু ব্ৰাউন ৰাইছৰ পোলাও বনাম, যেটো সকলো ডাঙৰ সৰুৰে পছন্দনীয়। আহকচোন চাও কিদৰে বনাও। প্ৰথমতে পিয়াজ আৰু বিলাহীখিনি ভালদৰে কাটি লম। तार पिছত काजू मगजखिनि আগতীয়াকৈ অকমান তিয়াই থম। तार पिছত गैसটো মিডিয়াম ফ্লেমত ৰাখি কেৰাহী এটাত ৰিফাইন তেল অকমান দিম। तार पिছত আদা নহৰু পিছা এচামুচ দিম। দি ইয়াক ভালদৰে লৰাই লম। तार पिছত काटी थोआ पियाज और बिलाहीखिनि दी भालदरे लৰাই लम। এতিয়া আমি ইয়াতে তিয়াই থোৱা কাজু মগজখিনি ঢালি দিম। এবোৰ দি উঠি মাজে মাজে লৰাই থাকিম। तार पिছত এতিয়া আমি ইয়াতে নিমখ এচামুচ এড কৰিম। এতিয়া আমি ইয়াতে নিমখ এচামুচ, ধনিয়া গুড়া এচামুচ আৰু জিৰা গুড়া এচামুচ আৰু লগতে জলকীয়া গুড়ি এচামুচ এড কৰি দিম। এতিয়া ইয়াক ভালদৰে মিহলাই লৈ 10 মিনিটৰ কাৰণে ঢাকনিখন মাৰি দিম আৰু লগতে জুইটো মিডিয়াম কৰি ৰাখিম। ইয়াতে আমি এড কৰিম তন্দুৰী চিকেন, যেটো মই আগতীয়াকৈ বনাই থৈছোঁ আৰু বনোৱা ভিডিঅ'টো মই আগতে দি দিছোঁ। যিসকলে তন্দুৰী চিকেন নকৰে তেওঁলোকে চিকেনটো ফ্ৰাই কৰিও ল'ব পাৰে। 10 মিনিটৰ পিছত গেছটো বন্ধ কৰি মিক্সাৰখিনি ঠাণ্ডা হ'বলৈ ৰাখি দিম। আমাৰ মিক্সাৰখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া আমি ইয়াক পিচিবলৈ আৰম্ভ কৰিম। মিক্সাৰখিনি ভালদৰে মিহিকে পিচিব লাগিব। ঠিক এনেকুৱা হৈ যাব পিছাৰ পিছত। এতিয়া আমি বাটাৰ মছলা গ্ৰেভিটো বনোৱাৰ কাৰণে আৰম্ভ কৰিম। কেৰাহীটো ভালদৰে গৰম হোৱাৰ পিছত ইয়াতে ৰিফাইন তেল অকমান দিম। লগতে দালচেনি এটুকুৰ আৰু তেজপাত এখিলা আৰু ইলাচি 3টা দি কেনে ইয়াক ভালদৰে ভাজি লম। এতিয়া আমি ইয়াতে আদা নহৰু পিছা অকমান এড কৰিম। লগতে মছলাৰ ভিতৰত ইয়াতে জিৰা গুড়ি এচামুচ, ধনিয়া গুড়ি এচামুচ এইদৰে আমি মিহলাই লম। ভালদৰে মিহলাই লোৱাৰ পিছত পিচি থোৱা মিক্সাৰখিনি ইয়াতে ঢালি দিম। ইয়াক ভালদৰে মিহলাই থাকিম মাজে মাজে। এতিয়া ঢাকনিখন লগাই দিম। 10 মিনিটৰ কাৰণে তেনেকৈ ৰাখি দিম। 10 মিনিট পিছত ঢাকনিখন গুচাই ইয়াতে ৰেড ফুড কালাৰ অকমান এড কৰিম। যেহেতু আমি ইয়াতে জলকীয়া গুড়ি দিব নোৱাৰিম, সেইকাৰণে ফুড কালাৰটো দিয়া হৈছে। এতিয়া আমি ইয়াতে গৰম মছলা এচামুচ এড কৰি দিম। দি ইয়াক ভালদৰে মিহলাই লম।
এতিয়া পানী একাপ মিহলাই ল'ম, লৈ গ্ৰেভিটো অকণমান পাতল কৰিম, কৰি ভালদৰে পাগি ল'ম। তাৰপিছত গ্ৰেভিটো ধুনীয়া হৈ গৈছে, আমি এতিয়া চিকেনখিনি ইয়াতে এড কৰিম। চিকেনটো এড কৰি 10 মিনিট পগাব লাগিব। পগাই লৈ উঠাৰ পিছতে আমাৰ চিকেনটো হৈ যায়। এতিয়া আমাৰ চিকেনটো ধুনীয়াকৈ সিজি উঠিছে। এতিয়া আমি ইয়াতে বাটাৰ এটুকুৰা এড কৰি দিম। আমাৰ চিকেন বাটাৰ মছলা কমপ্লিট হৈ গ'ল। শেষত অকণমান বাটাৰ আৰু আমি ইয়াতে পেকেট ক্ৰীমৰ ব্যৱহাৰ কৰিছোঁ। কোনোবা যদি বিচাৰে ডায়েৰী ক্ৰীমো ব্যৱহাৰ কৰিব পাৰে। আমাৰ বাটাৰ চিকেনটো হৈ গ'ল। এতিয়া আমি পোলাওটো ৰেডি কৰোঁ। আহকচোন চাওঁ। এতিয়া আমি ব্ৰাউন ৰাইচ আধা কিলো ব্যৱহাৰ কৰিছোঁ। সেই হিচাপতে আমি ইয়াৰে মছলা, পানী সেইবোৰ ব্যৱহাৰ কৰোঁ। চাউলটো ভালদৰে ধুই লোৱাৰ পিছত 20-25 মিনিটৰ কাৰণে পানীত তিয়াই থ'ব লাগিব। যিহেতু আমি পোলাওটো মাটিৰ হাণ্ডি এটাত বনাম, সেইকাৰণে মাটিৰ হাণ্ডিত বনালে সদায় জুইটো মিডিয়ামত ৰাখিব লাগে। তাৰপিছত আমি পানী ইয়াতে আধা কিলো চাউলৰ হিচাপত লৈছোঁ, 2.5 গ্লাছ পানী লৈছোঁ। এতিয়া হাণ্ডিটো গৰম হোৱাৰ পিছত আমি ইয়াতে ৰিফাইন অকণমান আৰু ঘি এচামুচ এড কৰি দিম। তাৰপিছত ইয়াতে তেজপাত 2 খিলা, দালচেনি 2 টুকুৰা আৰু অকণমান মিক্স গৰম মছলা এড কৰি দিম। আৰু লগতে 3টা ইলাচি এড কৰি দিম। তাৰপিছত ইয়াতে আমি 3টা মিডিয়াম চাইজৰ পিঁয়াজ মিহিকৈ কাটি লৈছিলোঁ, সেইটো এড কৰি দিম। পিঁয়াজটো বহুত মিহিকৈ কাটি ল'ব লাগিব। দি ইয়াক ভালদৰে ব্ৰাউন কালাৰ নোহোৱালৈকে ইয়াক ভাজি থাকিব লাগিব। তাৰপিছত ইয়াতে কেইটামান কাজু আৰু কেইটামান কিচমিচ এড কৰি ভালদৰে ভাজি ল'ম। এইখিনি বস্তু ভালদৰে ব্ৰাউন নোহোৱালৈকে ভাজি থাকিব লাগিব। ধুনীয়া ব্ৰাউন হৈ যোৱাৰ পিছত গেছটো একদম কমাই ল'ব লাগিব। তাৰপিছত আমি ইয়াতে আদা এচামুচ আৰু নহৰু আধা চামুচ দি ইয়াত মিহলাই ল'ম। এতিয়া আমি কাটি থোৱা ভেজিটেবলখিনি ইয়াতে এড কৰিম। যদি কোনোবা আলু নাখায়, আলুটো নিদিলেও হ'ব। যোনে যিটো ভেজিটেবল খায় সেইটো এড কৰি দিলে হ'ব। এতিয়া আমি ইয়াতে নিমখ এচামুচ আৰু চেনি এচামুচ এড কৰি ভালদৰে ভাজি ল'ম। তাৰপিছত ঢাকনিখন মাৰি অকণমান সময়ৰ কাৰণে ৰাখি দিম। দহ মিনিট পিছত ঢাকনিখন গুচাই ইয়াক একবাৰ ভালদৰে ভাজি লৈ তিয়াই থোৱা চাউলকেইটা এড কৰি আকৌ ভালদৰে ভাজি ল'ম। এক মিনিট ভালদৰে ভাজি লোৱাৰ পিছত
ইয়াতে গৰম পানীখিনি এড কৰি দিম। এতিয়া এইখিনি ভালদৰে মিহলাই লৈ ঢাকনিখন 10 মিনিটৰ কাৰণে মাৰি জুইটো মিডিয়াম কৰি দিম। চাৰি 5 মিনিটমান পিছত ঢাকনিখন গুচাই ইয়াক ভালদৰে এবাৰ লৰাই দিম। এইবাৰ ভালদৰে লৰাই লৈ 5 মিনিটৰ কাৰণে আকৌ ঢাকনিখন মাৰি জুইটো একেবাৰে কমাই দিম। এতিয়া 5 মিনিট পিছত আমাৰ পোলাওটো ধুনীয়া হৈ গ'ল। এতিয়া ইয়াক ভালদৰে লৰাই লৈ ঢাকনিখন মাৰি গেছটো বন্ধ কৰি অকণমান সময়ৰ কাৰণে ৰাখি দিম। সেইটো ৰাখিলে কি হয়, যদি অকণমান কিবাও বাকী আছে সিজিবলৈ, সেইটো কমপ্লিটকৈ সিজি যাব আৰু পোলাওটো ধুনীয়া দম হ'ব। আজি আমি এই ব্ৰাউন ৰাইচৰ পোলাও আৰু চিকেন বাটাৰ মছলাৰ ৰেচিপিটো কমপ্লিট কৰিলোঁ। ভিডিঅ'টো চাই ভাল বেয়া যি পালে মোক কমেণ্টত জনাব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। পুনৰ ভিডিঅ' দিলে আকৌ লগ পাম বুলি আশা কৰি আজিলৈ সমাপ্ত কৰিলোঁ। ধন্যবাদ।